মিষ্টাৰ শ্বাহিনুৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে অনলাইন যোগেই হওক বা অফলাইন যোগেই হওক আৰু চৰকাৰী ঘৰৰ সেইটো লিষ্টটো আহি প্ৰকাশ পালে, সেই চৰকাৰী ঘৰৰ লিষ্টটো আহি পৰিছে ফাইনেলি। আৰু আজি মই এই লিষ্টটো দেখুৱাম আপোনালোকক। আৰু আপোনাৰ সেই লিষ্টত আপোনাৰ নাম আছে নে নাই সেইটো চাব পাৰিব, আৰু সেইটো আপোনাৰ নাম আছে নে নাই সেইটো চাব পাৰিব। আপোনাৰ নাম থাকিলেহে ঘৰ পাব, আপোনাৰ নাম যদি নাথাকে তেতিয়াহ'লে আপোনাৰ ঘৰ নাপায়। সেইকাৰণে মই কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপুনি A to Z প্ৰচেছ বুজি পাব, নহ'লে বুজি নাপায়। যদি আপোনালোকে মোৰ চেনেলত নতুন আহে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। আৰু আপুনি যদি ভিডিঅ'টো শেষলৈকে চায় তেতিয়াহ'লে গোটেইখিনি প্ৰচেছকেইটা বুজি পাব, নহ'লে বুজি নাপায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখাই দিওঁ কেনেকৈ চৰকাৰী ঘৰৰ লিষ্টকেইটা চাব লাগে। প্ৰথমতে আপোনাৰ কি কৰিব লাগিব, আপুনি এই ৱেবছাইটটোত ভিজিট কৰিব লাগিব। এই ৱেবছাইটটোত ভিজিট কৰিব হ'লে আপুনি কি কৰিব লাগিব, আপোনাৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি পেলাই চাৰ্চ বক্সত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত চাৰ্চ কৰিব লাগিব PMAYG চাৰ্চ কৰাৰ লগে লগে ইয়াত চাৰ্চ কৰি দিব PMYG। চাৰ্চ কৰাৰ লগে লগে ইয়াত যিটো ফাৰ্ষ্ট নম্বৰ যিটো ৱেবছাইট আছে ইয়াত আহি গৈছে। ট্ৰানজেকশ্যন সামুৰাই নামৰ ফাৰ্ষ্ট নম্বৰ যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব। পিছত আপুনি ইয়াত কোনত চাব এটা অপশ্যন আছে, হোম নামৰ এটা অপশ্যন আছে। এই হোম নামৰ অপশ্যনটোত ক্লিক কৰিব। এই হোম নামৰ অপশ্যনটোত ক্লিক কৰিব। এই হোম নামৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি যাব। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। এতিয়া আপুনি স্ক্ৰল ডাউন কৰি অলপ তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত আহি গৈছে ছ'চিয়েল এডিটেড ৰিপৰ্টছ নামৰ অপশ্যন আহি গৈছে। ইয়াত আপুনি তলত আৰু এটা অপশ্যন দেখি পাইছে, এই অপশ্যনটোত ক্লিক কৰিব। এই তলত আৰু এটা অপশ্যন আহি গৈছে, এই অপশ্যনটোত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, কাৰণ মই আজি ভেৰিফিকেশ্যনটো চাম, কাৰণ বহুতকেইটা মানুহৰ ভেৰিফিকেশ্যন কীৰ্তন কৰি দিয়া হৈছে। আপোনাৰ ভেৰিফিকেশ্যনটো আছে নে নাই সেইটো চাবলৈ হ'লে আপুনি ইয়াত ক্লিক কৰিব। এই ভেৰিফিকেশ্যনটোত এইটো অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব। পিছত আপুনি ইয়াত তলত বহুতকেইটা অপশ্যন আহি গৈছে। আপুনি ইয়াত অল ষ্টেটছ নামৰ যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। অল ষ্টেটছ নামৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত আপোনাৰ ষ্টেট কোনটো সেইটো চিলেক্ট কৰি দিব। আছাম মই চিলেক্ট কৰি দিছোঁ। এতিয়া চিলেক্ট কৰাৰ লগে লগে আকৌ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত আৰু এটা অপশ্যন আহি গৈছে চিলেক্ট নামৰ, এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো এতিয়া আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো সেই ডিষ্ট্ৰিক্টটো বিচাৰি পেলাই চিলেক্ট কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত তলপিনে আহিব। পিছত আপুনি আৰু এটা অপশ্যন আহি গৈছে, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ব্লক কোনটো, সমষ্টি কোনটো, সেই সমষ্টিৰ নামটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব। সমষ্টিটো চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে আৰু এটা চিলেক্ট নামৰ অপশ্যন আহিছে, এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো এতিয়া আপোনাৰ গ্ৰাম পঞ্চায়ত কোনটো, সেই গ্ৰাম পঞ্চায়তৰ নামটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত আপুনি আৰু এটা চিলেক্ট নামৰ অপশ্যন আহি গৈছে, এইটো চাওক। এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া আপোনাৰ কিমান চনৰ লিষ্ট লাগে, আপুনি ভেৰিফিকেশ্যন লিষ্টটো কিমান চনৰটো চাব বিচাৰে। মইতো 2024 আৰু 25 চনৰটো চাব বিচাৰোঁ। আৰু যদি আপুনি লেটেষ্ট যুগৰ লিষ্ট লাগে তেতিয়াহ'লে আপুনি 2024 আৰু 25ৰটোৱে চিলেক্ট কৰিব লাগিব। আৰু যদি আপোনাৰ অল্ড যুগৰ লিষ্ট লাগে তেতিয়া আপুনি কোনটো চনৰ লিষ্ট চাব বিচাৰে সেই চনটো চিলেক্ট কৰি দিব। মইতো 2024 চনৰ লিষ্টটো চাব বিচাৰোঁ, সেইকাৰণে মই 2024-25টো চিলেক্ট কৰি আছোঁ। 2024-25ৰ লিষ্টটো চিলেক্ট কৰিবৰ কাৰণে ইয়াত টিক মাৰ্কৰ এটা অপশ্যন আছে, এই টিক মাৰ্ক কৰি দিব। অপশ্যনটোত টিক মাৰ্ক কৰি দিব এনেকৈ। পিছত আপোনাৰ পেজটো লোডিং খাব। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত আৰু এটা চিলেক্ট নামৰ অপশ্যন আহি গৈছে, এইটো চাওক। আৰু এটা চিলেক্ট নামৰ অপশ্যন আহি গৈছে, এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ বহুতকেইটা অপশ্যন আহি গৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আৰু বহুতকেইটা অপশ্যন আহি গৈছে। ইয়াৰ পৰা আপুনি এইটো ফাৰ্ষ্ট নম্বৰ যিটো অপশ্যন আছে এইটো চিলেক্ট কৰি ল'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামৰ অপশ্যন আছে, এই অপশ্যনটোত চিলেক্ট কৰি ল'ব। এই অপশ্যনটোত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই ইয়াত আপোনাৰ আহি গৈছে এটা স্কেপচা, মানে
স্কেপচা হৈ গৈছে, এটা কুৱেশ্যন সুধিছে ইয়াত 35 + 10 মানে 37 লগত 10 প্লাছ কৰিলে কিমান হ'ব এই কেলকুলেটৰটোত বহাই দিবলৈ কৈ আছে। মানে এটা প্ৰশ্ন সুধিছে আপোনালোক, এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কৈ আছে 37 + 10 কিমান হ'ব এই কেলকুলেটৰটোত আপুনি এনচাৰটো বহাই দিব। আপুনি এনচাৰটো বহাবৰ কাৰণে ইয়াত আপুনি ক্লিক কৰিব। আপুনি যদি এনচাৰটো বহাব চাই ইয়াত ক্লিক কৰিব, এই কেলকুলেটৰটোত ক্লিক কৰি পেলাই ইয়াত আপোনাৰ লিখাৰ অপশ্যন আহি গৈছে, পিছত আপুনি ইয়াত লিখি দিব। আপোনাৰ এনচাৰটো লিখি পেলাই ইয়াত আপোনাৰ ছাবমিট নামৰ এটা অপশ্যন আছে, এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰিব। এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। আপোনাৰ এনচাৰটো বহাই পেলাই এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰিব। এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা প্ৰচেছ খাব, পেজটো এনেকুৱা লোডিং খাব, পিছত আপোনাৰ আহি যাব। ইয়াত চাওক আহি গৈছে। আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব, তলপিনে আহি পেলাই ইয়াত চাওক গোটেইকেইটাৰ ডিটেইলছ আহি গৈছে। এতিয়া যদি আপুনি এই ডিটেইলছটো ডাউনলোড কৰিব বিচাৰে তেতিয়া আপুনি এই ডাউনলোড PDF নামৰ অপশ্যনটোত ক্লিক কৰিব। ডাউনলোড PDFত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইকেইটা ডিটেইলছ ডাউনলোড হৈ আপোনাৰ গেলাৰীত ছেভ হৈ যাব। ইয়াত চাওক আপোনাৰ গোটেইকেইটা ডিটেইলছ আহি গৈছে, বেনিফিচিয়াৰী ফাদাৰ, ছুপাৰ নেম আৰু ইয়াত আহিছে চেছ নেম, পলিচি কেটেগৰী, PPL, ফেমিলি, ID নম্বৰ আছে আৰু বহুতকেইটা নাম আছে ইয়াত চাব। হাউচ ষ্টেটছ ইয়াত আছে, ছেকশ্যন নম্বৰ আছে ইয়াত, এইটো চাওক ছেকশ্যন নম্বৰ ইয়াত আহি গৈছে। আপুনি যদি ছেকশ্যন নম্বৰ চাব বিচাৰে ইয়াত ছেকশ্যন নম্বৰ আহিছে, ডেট আহিছে, কোন তাৰিখে ঘৰ পাইছে আৰু কিমান টকা পাব আপুনি, ঘৰৰ টকা কিমান পাব ইয়াত আহি গৈছে। 1,30,000 টকা পাব আপুনি। কিমান ঘৰৰ টকা যদি কিমান পাব এইটো আপুনি ডাউট হৈ আছে তেতিয়াহ'লে আপুনি, মই কৈ আছোঁ আপুনি ঘৰৰ টকা পাব 1,30,000 ইয়াত লিখা আছে। ইয়াত চাওক।